বাংলাদেশত যোৱা ছাত্ৰ আন্দোলনৰ পৰাই যি ধৰণে সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ হৈছে, সংখ্যালঘু হিন্দুসকলৰ মাটি সম্পত্তি জীৱনৰ প্ৰতি ভাবুকি আহিছে, আনকি তাত চাকৰি কৰা লোকসকলৰ চাকৰি কাঢ়ি লোৱা হৈছে। এই গোটেই ঘটনাবিলাকৰ আমি লোক জাগৰণ মঞ্চ অসমে তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু জিলা উপায়ুক্তৰ জৰিয়তে অন্তৰ্বৰ্তীকালীন যি বাংলাদেশ চৰকাৰ আছে তেওঁলোকক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। অকল গুৱাহাটী মহানগৰতেই নহয়, সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাত আজি জিলা উপায়ুক্তসকলৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাত আমি এই কথাটোৱেই কৈছোঁ যে নেহেৰু লিয়াকত চুক্তি বা ইন্দিৰা মুজিব চুক্তি, এই যি দ্বিপাক্ষিক চুক্তি দুখন আছিলে, এখন 1950 চনৰ আৰু এখন 1972 চনৰ, এই দুখন দ্বিপাক্ষিক চুক্তিতেই তাত থকা প্ৰত্যেক দেশে নিজ নিজ দেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে তাত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলে। কিন্তু সেই দুখন চুক্তি এতিয়াও ভাল আছে, সেই দুখন দ্বিপাক্ষিক চুক্তি এতিয়াও ভাল আছে, কিন্তু বাংলাদেশ চৰকাৰে, আজিৰ বাংলাদেশ চৰকাৰে সেই দুখন চুক্তিৰ প্ৰতি কোনো সন্মান জনোৱা নাই আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্বিচাৰ অত্যাচাৰ হৈছে তাত মৌনতা অৱলম্বন কৰিছে আৰু বহুত ক্ষেত্ৰত পৰোক্ষভাৱে সহায় কৰিছে লুণ্ঠনকাৰীসকলক। গতিকে ইয়াৰ জৰিয়তে এই যে দুখন দ্বিপাক্ষিক চুক্তি, সেই দ্বিপাক্ষিক চুক্তি দুখনক সন্মান জনাওক আৰু লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিষয়ক যি সন্মিলনবিলাক আছিল আৰু তাত মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে বিভিন্ন ব্যৱস্থা, বিভিন্ন অনুষ্ঠান সন্নিৱিষ্ট আছে, এই আটাইবোৰকে সন্মান জনাই বাংলাদেশ চৰকাৰে তাত থকা সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু তেখেতসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত এক নিশ্চিত পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু যিসকলৰ মাটি সা সম্পত্তি কাঢ়ি লোৱা হৈছে তেওঁলোকক সন্মান সহকাৰে সেই সম্পত্তি, তেওঁলোকৰ নিজ নিজ সম্পত্তি ঘূৰাই দিব লাগে। Stay informed, stay ahead. News NE 365.